শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ গুৰু মহাপুৰুষ দুজনে আমাক দীক্ষা আৰু দীক্ষা প্ৰদান কৰি থৈ গৈছে। অসমীয়া জাতি আমি কিমান সৌভাগ্যৱান এবাৰ ভাবোচোন আহক। এই জাতিৰ স্মৃতিত, এই জাতিৰ সন্মুখত 1000 জোপা প্ৰাৰ্থনা মহাপুৰুষ মাধৱদেৱে আমাক দি থৈ গৈছে। আমি কেতিয়াও তলমূৰ কৰি মৌন প্ৰাৰ্থনা কৰিবলগীয়াকৈ প্ৰাৰ্থনা নোহোৱা জাতি আমি নহয়। 1000 প্ৰাৰ্থনা মহাপুৰুষ মাধৱদেৱে আমাৰ চেতনাত, আমাৰ হৃদয়ত স্থাপন কৰি থৈ গৈছে। প্ৰাৰ্থনাৰ মূল মন্ত্ৰটো হ'ল ভগৱন্ত ঈশ্বৰৰ নাম। নাম লোৱা, নামত প্ৰেম সৃষ্টি কৰা, নামৰ প্ৰতি বিশ্বাস আৰু আস্থা বঢ়াতে হ'ল প্ৰাৰ্থনাৰ মূল উদ্দেশ্য। প্ৰাৰ্থনা কৰিলে কি লাভ হয়? প্ৰাৰ্থনা কৰিলে মানুহৰ মনটো সুন্দৰ আৰু পবিত্ৰ হয়। চিকিৎসা বিজ্ঞান আৰু মনোবিজ্ঞানে এটা কথা কৈছে, প্ৰাৰ্থনা, প্ৰেয়াৰ, প্ৰাৰ্থনাতকৈ শ্ৰেষ্ঠ মানসিক আহাৰ পৃথিৱীত দ্বিতীয়টো নাই। যিটো সময়ত হাজাৰ হাজাৰ লাখ লাখ কোটি কোটি মানুহ মানসিক চাপ, হতাশা, ষ্ট্ৰেছত আক্ৰান্ত হৈছে, চিকিৎসা বিজ্ঞানে কৈছে একমাত্ৰ প্ৰাৰ্থনাৰ দ্বাৰা মানুহৰ কেৱল মনোৰোগ দূৰ কৰাটো সম্ভৱ। কেৱল ইমানেই নহয়, প্ৰাৰ্থনাই মানুহৰ হৃদয়খন ভক্তিৰে ভৰাই তোলে। ভগৱানৰ প্ৰতি ভক্তি বঢ়াই প্ৰাৰ্থনাই, ভগৱানৰ প্ৰতি বিশ্বাস বঢ়াই প্ৰাৰ্থনাই, ঈশ্বৰৰ প্ৰতি প্ৰেম বঢ়াই প্ৰাৰ্থনাই, প্ৰাৰ্থনাই ভকত আৰু ভগৱানৰ লগত সম্পৰ্ক গঢ়ি দিয়ে। সেইকাৰণে আমি নিৰন্তৰ প্ৰাৰ্থনা কৰিব লাগে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱ দুয়োগৰাকী মহাপুৰুষে আমাক প্ৰাৰ্থনাৰ এটা পৰম্পৰা, প্ৰাৰ্থনাৰ এটা ধাৰা আমাক প্ৰদান কৰি থৈ গ'ল। প্ৰাৰ্থনাৰ মূল উদ্দেশ্য ঈশ্বৰৰ নাম লোৱা। নাম ল'লে লাভ হয়, নাম ল'লে বেনিফিট হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন ঘোষাত কৈছে নাম লোৱা। আমাৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাইও ধুনীয়াকে কৈছে, নাম লোৱা বাপুসকল নকৰিবা হেলা, নামেহে ঘোৰ সংকটৰ বেলা। ঘোৰ সংকটৰ বেলাত যেনেকৈ গজেন্দ্ৰক ভগৱন্তই ৰক্ষা কৰিছিল নাম সাধনাৰ দ্বাৰা, তেনেকৈ ভক্তসকলক বিপদত, আপদত, তাপত, পাপত, সংকটত ভগৱন্ত পুৰুষৰ দুগুটি অক্ষৰ ৰামকৃষ্ণ নামৰ চৰ্চাৰ সাধনাত তেনেকৈ ভক্তসকলক ৰক্ষা কৰিব। মহাপুৰুষ শংকৰদেৱে কৈছে যে নাম লোৱা, নামৰ দ্বাৰা 7টা মহাকাৰ্য সিদ্ধি হ'ব। সাৱধান, নাম